অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ময়ো গুৱাহাটী মহানগৰীক প্ৰতিনিধিত্ব কৰোঁ আৰু মোৰ বিধানসভা সমষ্টিয়ে গুৱাহাটী মহানগৰীৰ এটা বৃহৎ অংশ সামৰি লৈছে। যোৱা 12 আৰু 13 জুলাই দিনাখন মাননীয় অধ্যক্ষ মহোদয় দুপৰীয়াৰ পৰা বৰষুণ আৰম্ভ হ'ল আৰু 12-13 তাৰিখৰ ভিতৰত মোৰ কেৱল দিছপুৰ সমষ্টিতে যোৰাবাট অঞ্চলকে লৈ পেলাই 22টা এলেকা জলমগ্ন হৈ পৰিলে, বানপানীৰ ঢল আহিলে। আমি সকলোৱে জানো যে গুৱাহাটী মহানগৰী সম্প্ৰসাৰিত হৈছে। গুৱাহাটী মহানগৰীৰ যিবিলাক জলাশয় আছিলে, যিবিলাক পানী ওলাই যোৱা যিবিলাক নলা আছিলে, যিবিলাক সৰু সৰু নদী আছিলে, গুৱাহাটী মহানগৰী সম্প্ৰসাৰণ হোৱাৰ লগে লগে জনসাধাৰণৰ যিটো বসতি হৈছে, বসতিৰ বিভিন্ন প্ৰকাৰে এই জলাশয়বিলাক বহুত সংকুচিত হৈছে। আমাৰ বিশেষকৈ বেদখল বহুত হৈছে। এইবিলাক কাৰণটো আছেই, কিন্তু মই কথাটো এইটোৱে ক'ব খুজিছোঁ যে 1874 চনত গুৱাহাটী মহানগৰীৰ পৰিসৰ আছিলে মাত্ৰ 6 বৰ্গ কিলোমিটাৰ আৰু এই 6 বৰ্গ কিলোমিটাৰৰ পৰা 2011 চনত হ'লগৈ 324 বৰ্গ কিলোমিটাৰ আৰু এতিয়া সম্প্ৰসাৰিত হৈ প্ৰায় 500 বৰ্গ কিলোমিটাৰ হৈছেগৈ। 1950 চনত গুৱাহাটীৰ বাসিন্দা আছিলে, মহানগৰীৰ বাসিন্দা আছিলে মাত্ৰ 42,000। 2011 চনৰ চেন্সাছত প্ৰায় 10 লাখ বাসিন্দা আছিলে আৰু এতিয়া 2026ত গৈ প্ৰায় 14 লাখ বাসিন্দা হৈছে। ইয়াৰ জলাশয়বিলাক দীপৰ বিল, হাঁহচৰা বিল, নাৰেংগী বিল, শিলখাকু বিল, বৰচলা বিল, সৰুচলা বিল, এইবিলাক জলাশয় বিভিন্ন প্ৰকাৰে বেদখলত বা অন্য কাৰণত সংকুচিত হৈছে। পানী ওলাই যোৱা ভৰলু, মৰা ভৰলু, বাহিনী নদী, বশিষ্ঠ এইবিলাকতো পানীৰ খুঁটিবিলাক, নলাবিলাক যিবিলাক প্ৰাকৃতিক আছিলে নলা, সেইবিলাকো সংকুচিত হৈছে। আৰু 1950 চনৰ হিচাপ মতে দীঘলী পুখুৰী, শিলপুখুৰীৰ দৰে গুৱাহাটী মহানগৰীত প্ৰায় 406টামান বিভিন্ন ধৰণৰ বিভিন্ন আকাৰৰ পুখুৰী আছিলে, সেইবিলাকো পুতি পেলোৱা হ'ল। আৰু আজি মোৰ দিছপুৰ সমষ্টিতে এনে কিছুমান প্ৰাকৃতিক নলা আছে, হাতী নালা বুলি কোৱা হয়, লখিমীজান, বশিষ্ঠপুৰ নালা, এইবিলাক নলাবিলাকো মানুহে সংকুচিত কৰিছে বা সেইবিলাক বন্ধ হৈ গৈছে। এতিয়া কথাটো হ'ল মাননীয় অধ্যক্ষ মহোদয়, এই পবিত্ৰ বিধানসভাৰ নেতা আছিলে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বজনশ্ৰদ্ধেয় শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াই শ্বিলঙৰ পৰা কেপিটেল আনি পেলাই ইয়াতে পাতিছিলে, এটা চাহ গুদামত ইয়াতে আৰম্ভ কৰিছিলে 1975 চনত। মাননীয় অধ্যক্ষ মহোদয় সেই সময়ত তেওঁ মুখ্যমন্ত্ৰী আছিলে, তেওঁৰ ঘৰ আছিলে জু ৰোডত, আজিৰ অপূৰ্ব চিহ্না পথত। তেওঁ 1975 চনত এনেকুৱা বানপানী হ'ল যে তেওঁ বিধানসভালৈ সেইদিনাখন আহিব নোৱাৰিলে। তেওঁ নিজেই আবদ্ধ হৈ থাকিলে গুৱাহাটীৰ জু ৰোডত। আৰু তেতিয়া তেওঁ এষাৰ কথা কৈছিলে যে আমি গুৱাহাটীৰ বানপানীৰ লগত সহৱস্থান কৰিব লাগিব। সেই সময়ত বহুতে কটুক্তি কৰিছিলে, ইটিকিং কৰিছিলে, কিন্তু আজি মই এটা কথাই আঙুলিয়াই দিব খুজিছোঁ, যিটো এলেকাত সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়া আছিলে, তেওঁৰ যিটো ঘৰ অপূৰ্ব চিহ্নাপথ, আজিকালি সেই ঘৰটো ভাঙি পেলাই সুউচ্চ অট্টালিকা হ'ল। কিন্তু এতিয়া সেই এলেকাত, যিটো এলেকাত তেওঁ আবদ্ধ হৈছিলে 1975 চনত, সেইটো এলেকাত এতিয়া বানপানী নহয়। এইকাৰণেই নহয় যে যোৱা কেইবছৰমানত চৰকাৰে সোণচালি পাহাৰৰ পৰা, নুনমাটিৰ পৰা ষ্টৰ্ম ৱাটাৰ ড্ৰেইনেজ কৰি পেলাই গোটেই জু ৰোডত যিবিলাক পানী আহিছিলে সেইবিলাক উলিয়াই দি পেলাই নিষ্কাশন কৰাৰ ব্যৱস্থা কৰিছে। ঠিক তেনেধৰণে মই ভাবোঁ যে এই বানপানীৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব লাগিব। আমাৰ যিটো প্ৰাকৃতিক বস্তুবিলাক আছে সেইবিলাক সংবৰ্ধন কৰিব লাগিব আৰু কঠোৰভাৱে এই পানী ওলাই যোৱা ব্যৱস্থা কৰিব লাগিব, এই বিষয়ে মোৰ কোনো সন্দেহ নাই। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, মই এটা কথাই ক'ব খুজিছোঁ যে গুৱাহাটীখন সম্প্ৰসাৰিত হৈছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰদলি। গুৱাহাটীক কি কেৱল আমি বানপানীৰ চহৰ হিচাপে, বানপানীৰ মহানগৰী হিচাপে জানিম, তে গুৱাহাটীৰ যিটো সত্তা, সেই সত্তাটোক আমি বুজিবলৈ চেষ্টা কৰিম আৰু সেই সত্তাটোক আমি বিজ্ঞানসুলভভাৱে আৰু উদ্ভাৱনীৰ চিন্তাৰে সৈতে আমি উপস্থাপন কৰিম। মই এই কথাটো এইকাৰণেই কৈছোঁ যে গুৱাহাটী যুগে যুগে আমাৰ যিটো সত্তা আছে, সেই তেতিয়াই কালিকা পুৰাণ, যোগিনী তন্ত্ৰ,
আমাৰ মহাভাৰততো গুৱাহাটীৰ কথা আছে গুৱাহাটী সেই সময়ত প্ৰাগজ্যোতিষপুৰ হিচাপে জনাজাত আছিলে আৰু নৰকাসুৰৰ ৰাজধানী আছিলে গুৱাহাটী কিৰাত ৰজা তাৰ পিছতো যুগে যুগে ইয়াত বাস কৰিছে বৰ্মন বংশই ইয়াত তেওঁলোকৰ এইটো ৰাজ্য আছিলে পাল বংশৰ এইটো ৰাজ্য আছিলে আৰু এই ইয়াত সকলোতে আহিছে আনকি আহোম ৰজাসকলেও পিছত আহি পেলাই গুৰুত্বপূৰ্ণ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰূপ দিলে গুৱাহাটীক আৰু এই গোটেই কথাবিলাক সুখনাগোক ৰাজবংশত ৰঘুবংশ আনকি ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ সময়ত হিউৱেন চাঙে আহি পেলাই সকলো কথা লিপিবদ্ধ কৰিছিলে গুৱাহাটীৰ যিটো সত্তা গোটেই পাহাৰবিলাকত গোটেইবিলাকত এই এজন ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাৰ্জন আছিলে চিভিল চাৰ্জন তেওঁৰ নামটো ডক্টৰ জন মেকশ তেওঁ গুৱাহাটীৰ ওপৰত এটা ৰিপৰ্ট দিছিলে টপোগ্ৰাফি অফ আছাম এইটোৱে সেইটো ৰিপৰ্ট 1837 চনতে এইটো প্ৰকাশ পাইছিলে তাত তেওঁ কি লিখিছিলে তেওঁ লিখিছিলে যে অলমষ্ট এভৰি হিল এৰাউণ্ড গুৱাহাটী ইজ ক্ৰাউন with one or two little temples. In Jila of Kamrup, there are no less than 37 temples, all endowed. আৰু এইবিলাক বিভিন্ন আমাৰ যিবিলাক শাসনাধীষ্ঠ যিবিলাক আছিলে তেওঁলোকৰ তত্ত্বাৱধানত তেওঁলোকে কৰা যিটো তেওঁলোকে ইয়াত উদগনি দিছিলে এনেধৰণে গুৱাহাটী এটা চাৰিওফালে ওলাই গৈছিলে আপুনি জানো যে গুৱাহাটীৰ যিটো পৰিচয় নীলাচলত কামাখ্যা নীলাচল পাহাৰত চিত্ৰাচলত নৱগ্ৰহ সন্ধ্যাচলত বশিষ্ঠাশ্ৰম ঠিক তেনেধৰণে গুৱাহাটীৰ চাৰিওফালে উমানন্দ উগ্ৰতাৰা অশ্বক্লান্ত দৌল গোবিন্দ আৰু কত যে বেলেগ বেলেগ মন্দিৰ নাই গুৱাহাটী হ'ল গোটেই অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু ভাৰতৰ শাক্ত শৈৱ জ্যোতিষ এইবিলাকৰ আৰু শাক্ত শৈৱ তন্ত্ৰ আৰু জ্যোতিষৰ স্নায়ু কেন্দ্ৰ আছিলে গতিকে গুৱাহাটীৰ যিটো চৰিত্ৰগত যিটো বৈশিষ্ট্য সেই বৈশিষ্ট্যক আমি সদায় উদগনি জনাব লাগিব আৰু গুৱাহাটীৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য তাক আমি দাঙি ধৰিব লাগিব মই এইখিনি কথা এইকাৰণে কৈছোঁ এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ প্ৰচেষ্টাত গুৱাহাটীৰ পৰিসৰ বৃদ্ধি হৈছে আজি যলৈকে যাওঁ আজি বেলেগ বেলেগ ধৰণৰ নিৰ্মাণ কাৰ্য হৈছে নতুন নতুন ফ্লাইঅভাৰ হৈছে সৌন্দৰ্যবৰ্ধন হৈছে আমাৰ সুউচ্চ গগনচুম্বী অট্টালিকাবিলাক হৈছে কিন্তু গুৱাহাটীৰ চাৰিত্ৰগত বৈশিষ্ট্য আমি কেনেধৰণে দাঙি ধৰিম গুৱাহাটী কেৱল এখন কংক্ৰিটৰ জংঘল হিচাপে পৰিগণিত হ'ব যে গুৱাহাটীৰ যিটো সত্তা সেই সত্তাটোক আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম গতিকে ইয়াত এটা নতুন ধাৰণা গা কৰি উঠিছে সেই গাটো হ'ল যে গুৱাহাটীক আমি পাৰ্পল চিটি হিচাপে আমি পৰিগণিত কিয় পাৰ্পল চিটি ইয়াত বহুতে প্ৰশ্ন কৰিছে পাৰ্পল চিটি বেঙুনী বুলীয়া কিয় মাননীয় অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখনৰ স্বীকৃত ফুল হ'ল যেনেকৈ আমাৰ এশিঙীয়া গড় হ'ল ৰাজ্যিক আমাৰ পশুধন স্বীকৃত ঠিক তেনেধৰণে আমাৰ অসমৰ স্বীকৃত ফুল হ'ল কপৌ ফুল কপৌ ফুলৰ যিটো প্ৰজাতি অসমত পায় সেই প্ৰজাতিটো ঠিক অন্যত নাপাব পাৰে আৰু সেইটো হ'ল ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কয় যিটো কপৌ ফুল সেই কপৌ ফুল শুদ্ধ বগা নহয় সেই কপৌ ফুলৰ কালাৰো ৰঙো হ'ল বেঙুনীয়া ধৰণৰ আৰু সেই কালাৰটোকে সৰুগত কৰি আমি গুৱাহাটীক বেঙুনীয়া ধৰণেৰে সৈতে বেঙুনীয়া বুলীয়া হিচাপে আমি প্ৰতিস্থাপন কৰিব খুজিছোঁ কিন্তু মাননীয় অধ্যক্ষ মহোদয় গুৱাহাটীক বেঙুনীয়া ৰঙে কেনেকৈ ৰক্ষা কৰিছিলে সেইটো ইতিহাসত লিপিবদ্ধ আছে শৰাইঘাটৰ যুদ্ধৰ আগে আগে আহোম নৌসেনাই যিবিলাক নাও নিৰ্মাণ কৰিছিলে স্বৰ্গদেউ প্ৰতাপ সিংহই আহোমৰ নৌসেনাক সজাই পৰাইছিলে আৰু তেতিয়াই মিৰ্জুমৰাৰ আক্ৰমণৰ পিছতো আহোম নৌসেনা যেতিয়া প্ৰতিপক্ষক মোগলৰ আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে যিবিলাক নাও ব্যৱহাৰ কৰিছিলে প্ৰত্যেকখন নাৱে আজাৰ গছৰ কাঠেৰে নিৰ্মিত আছে আৰু যেতিয়া শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত ইফালে উত্তৰ পাৰত আটন বুঢ়াগোহাঁই বাহৰ পাতি আছে এই যিটো ৰামসিংহৰ মোগলৰ এই বাহিনীক পৰাস্ত কৰিবৰ কাৰণে যি গেৰিলা ৱাৰফেয়াৰ যিটো গেৰিলা যুদ্ধৰ প্ৰৱৰ্তন কৰিলে আহোম নৌসেনাই খালৈ যুদ্ধ কৰিলে নৌখালবিলাকত এই আজাৰ কাঠৰ নাৱেৰে সৈতে তেওঁলোকে এনেকুৱা ধৰণৰ কৰিলে যে মোগল সৈন্য বাহিনীক পৰাস্ত কৰি ইটাখুলি ৰণত
পৰাস্ত কৰি পেলাই তেওঁলোকে মানাহৰ পাৰলৈকে ঠেলি দিলে কিন্তু এই আজাৰ গছ যেটো আমাৰ গুৱাহাটীৰ চাৰিওফালে মধ্য অসমত এই পাহাৰৰ চাৰিওফালে আজাৰ গছ আছিলে হাজাৰ হাজাৰ নাও প্ৰস্তুত কৰিবৰ কাৰণে আজাৰৰ কাঠ ব্যৱহাৰ কৰা হৈছিল আৰু অধ্যক্ষ মহোদয় আজাৰ গছ আমাৰ থলুৱা প্ৰজাতিৰ গছ আজাৰ গছৰ এটা ডাঙৰ আটাইতকৈ ডাঙৰ গুণ আছে যে মাটি খামুচি মাৰি ধৰিব পাৰে আৰু আজাৰ গছৰ পাতৰ ঔষধীয় গুণো আছে আজাৰ গছৰ ফুলো বেঙুনীয়া সেই কাৰণে মই ক'ব খুজিছো যে আমি আজি গুৱাহাটীক কি বুলি প্ৰতিষ্ঠা কৰিম আমি গুৱাহাটীৰ চাৰিত্ৰিক বৈশিষ্ট্য যদি আমি বিচাৰো তেতিয়াহ'লে আমি গুৱাহাটীক কেনেকৈ আমি প্ৰতিষ্ঠা কৰিম কেলা বোকা পানী প্লাষ্টিক পলিথিনেৰে ভৰ্তি বানপানী সিক্ত এখন কেহেৰাজ বৰণীয়া আমি কংক্ৰিটৰ জংঘল হিচাপে গুৱাহাটীক প্ৰতিষ্ঠিত কৰিম নে আমি ঠিক ৰৌদ্ৰোজ্জ্বল পুৱাৰ দৰে এক উদ্যমিতাৰে সৈতে আমি আশাসুদীয়া উদ্যম আৰু অনাদি কালৰে পৰা যুগে যুগে গুৱাহাটী যেনেধৰণে পৰিচিত হৈ আছে নিজৰ সত্তাৰে সৈতে আৰু সেই সত্তাৰে সৈতে আমি গুৱাহাটীৰ চাৰিত্ৰিক বৈশিষ্ট্য দাঙি ধৰিবৰ কাৰণে আমি যিটো বেঙুনী বুলীয়া ৰঙৰ এই যিটো আৰম্ভ কৰিব খুজিছো এইটো কেৱল বেঙুনীয়া এটা ৰং নহয় এইটো হ'ল এটা নতুন উদ্যম এইটো এটা নতুন আকাংক্ষা আৰু গুৱাহাটীক সৰ্বান্তকৰণে বাসযোগ্য এক মহানগৰী হিচাপে প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি চেষ্টা কৰাটো উচিত বুলি ভাবি পেলাই মই মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিম